তিনি, দুই, এক, আৰম্ভ। এয়া ডিব্ৰুগড়ৰ বকপাৰাৰ পৰিৱেশ। চহৰখনৰ উপকণ্ঠ অঞ্চলটোত পুৱাই সমবেত হ'ল অজস্ৰ মানুহ, সমান্তৰালভাৱে সমবেত হ'ল অজস্ৰ কুকুৰা। এয়া আহোমদিনীয়া পৰম্পৰা। প্ৰতি বছৰৰ দৰে পাতি অহা এই কুকুৰাৰ যুঁজ এইবাৰো পাতিছে ৰাইজে। খেল চাবলৈকে এয়া ৰাইজৰ ভিৰ। কুকুৰাৰ যুঁজ চাই ৰাইজৰ বিপুল কিৰিলি। যুঁজৰ বাবে অনা হ'ল হাজাৰ হাজাৰ কুকুৰা। আয়োজকে ক'লে পৰম্পৰাৰ সবিশেষ। আমাৰ প্ৰতি বছৰে এই বহাগৰ মাঘ বিহুৰ আজিৰ দিনটোতে এখন পৰম্পৰাগত কুকুৰা যুঁজৰ আয়োজন কৰা হয়। বহুত দূৰ দূৰণিৰ পৰা ইয়াত আমাৰ আহি কুকুৰা যুঁজত মানুহ দেখিবলৈ পোৱা যায়। বহুত হাজাৰ কুকুৰা ইয়াত আহি কেনে কুকুৰা যুঁজৰ অংশগ্ৰহণ কৰেহি। প্ৰথমতে বাজি উঠিল ঢোল, তাল, বাঁহী। নাচনীৰ হাতত এয়া কাঁহৰ কাঁহী। তাৰ মাজতে এয়া যুদ্ধমদেহী মহ। পৰিৱেশ নগাঁৱৰ গোমুঠা গাঁৱৰ কৰণ কুমাৰ নেওগ সোঁৱৰণী ক্ষেত্ৰৰ অনুষ্ঠিত হৈছে ৪৫ সংখ্যক মহ যুঁজ প্ৰতিযোগিতা। ৰাজ্যিক কেবিনেটত অনুমোদিত হোৱাৰ পাছতে এইদৰে আয়োজিত হ'ল বহু পুৰণি এই প্ৰতিযোগিতা। এই মহৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ ভিৰ পথাৰখনত। জনবিশ্বাস অনুসৰি মাঘত মহৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই মহ গোৱালসকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে এই মহ যুঁজ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। খুব ভাল লাগিছে। আজি বিহুৰ প্ৰথমটো দিনতেই আজি গোমুঠা গাঁও আঞ্চলিক মহ যুঁজ সমিতিৰ উদ্যোগত মহ যুঁজ হৈছে। এই মহ যুঁজ যি পৰম্পৰা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যিক কেবিনেটে এই মহ যুঁজৰ কিছু পৰম্পৰা আজিলৈ পাতিব দিছে আৰু কিছু নিষেধাজ্ঞা আঁতৰাই দিছে, এখন SOP কৰি দিছে, যাৰ ফলত ৰাইজে সুন্দৰকৈ মুকলি মনেৰে মহ যুঁজ পাতিব পাৰিছে। মাজে মাজে বাজিছে আনন্দ বাজনা। মাজে মাজে ৰাইজৰ হৰহুল্লাস। পৰম্পৰাক অনুকৰণেৰে চলিছে এই প্ৰতিযোগিতা। বাদ বিবাদ নিশ্চয় আছে, কিন্তু বাপতি কলীয়াৰ ৰীতি নীতিক লৈ এতিয়া উলাহ সৰ্বত্ৰ। ডিব্ৰুগড়ৰ পৰা কেমেৰাত দীনেশৰ সহযোগত হিৰণ্য কৌশিক বৰা, চামগুৰিৰ পৰা কংকনৰ সহযোগত ভাৰ্গৱ হাজৰিকাৰ ৰিপৰ্ট, NKTV+।